টংলা সদদল সাহিত্য সভাৰ ৩১ সংখ্যক পূৰ্ণাংগ অধিৱেশন অসমৰ বৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভাৰ সদদল শাখাৰ সন্মানেৰে সন্মানিত প্ৰতিষ্ঠাৰ ৬০টি বৰ্ষ গৰকা টংলা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা টংলা শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে টংলা সাহিত্য সভাৰ সভাপতি চন্দ্ৰপ্ৰভা দত্তই। বন্তি প্ৰজ্বলন কৰে আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰ বৰুৱা আৰু টংলা সাহিত্য সভাৰ উপসভাপতি মনমোহন দাসে। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক হেমন্ত বৰা আৰু সত অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য চিন্তুমণি চক্ৰৱৰ্তীয়ে। দুপৰীয়া টংলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ঘটেশ্বৰ বৰুৱাৰ সঞ্চালনাত মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে অসম সাহিত্য সভা মংগলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সতৰাম ডেকাই। আদৰণি ভাষণ পাঠ কৰে উদযাপন সমিতিৰ সভাপতি সৈয়দ ফজল হকে। সভাৰ নিৰ্দিষ্ট বক্তাৰ আসন শুৱনি কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ডক্টৰ উত্তম কলিতাই। ডক্টৰ কলিতাই ভাষণ প্ৰসংগত অসম সাহিত্য সভাত অসাহিত্যিকৰ প্ৰৱেশে সাহিত্যৰ মৰ্যাদা হেৰুৱাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ৰিংখাং মছাহাৰী আৰু মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই। সভাত পত্ৰিকা আৰু গ্ৰন্থ উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে। নমস্কাৰ। টংলা সাহিত্য সভা এইবুলি ৩১ সংখ্যক টংলা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি আমি টংলাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত তেওঁলোকৰ উদ্যোগত আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই টংলা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনত আমি নতুনকৈ এইবুলি আমাৰ টংলা সাহিত্য সভাৰ নিৰ্বাচিত হোৱা টংলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মাননীয় শ্ৰী ঘটেশ্বৰ বৰুৱাক আজিৰ এই সভাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেখেতে সুন্দৰভাৱে সভাখন চলাইছে আৰু তেখেতৰ অভিভাষণত কৈছে যে বৰ্তমান যুৱ প্ৰজন্মক টংলা সাহিত্য সভাৰ যোগেৰে সাহিত্য চৰ্চাৰ আগবঢ়াই নিয়াটোৱে মূল লক্ষ্য। আৰু আমিও টংলা সাহিত্য বা দুটা বছৰত কিছু পাৰিলেও কিছু নোৱাৰিলেও আমি সাহিত্য চৰ্চাৰ দিশত কিছু চেষ্টা কৰিছিলোঁ। ইয়াতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ দৰে এখন অনুষ্ঠানো আমি অনুষ্ঠিত কৰিছিলোঁ আৰু টংলাবাসী ৰাইজৰ অশেষ পৰিশ্ৰম অশেষ তেওঁলোকৰ দান বৰঙণি সহায় সহযোগিতাত লগতে দল সংগঠন টংলাৰ বহুকেইটা দল সংগঠন জাতীয় সাহিত্য সভা তেওঁলোকে আমাক এই অনুষ্ঠানত সহায় কৰিছিল। গতিকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহখনো সফল হৈছিল আৰু এই আমি টংলাত সাহিত্য সভাৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত কেনেকৈ আমি সাহিত্য চৰ্চা আগুৱাই নিব পাৰোঁ সেইখিনি আমি সদায় সকলো সময়তে চেষ্টা কৰিছোঁ। আৰু এইবুলি মোক এটি গুডুৰ দায়িত্ব দিছে, জিলাৰ দায়িত্ব, তাতো মই জিলাবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ, টংলাবাসীৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আমি এই চেগতে অসমবাসী ৰাইজক আজি এই নতুন বছৰৰ ২-৩ দিন পাৰ হৈছে যদিও আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল N24/7।